এতিয়া আমি বিস্তৃত খবৰলৈ আগবাঢ়িছো। কৰোনা সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৰ বাবে স্বাস্থ্য বিভাগক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যালয়ত সাংবাদিকক সম্বোধন কৰি স্বাস্থ্য বিভাগক ধন্যবাদ জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীৰ মন্তব্য, জনসাধাৰণৰ সুৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰীয়ে লৈছিল লকডাউনৰ সিদ্ধান্ত। জনসাধাৰণেও সম্পূৰ্ণকৈ সঁহাৰি জনাইছে লকডাউনলৈ। অসম চৰকাৰে জনসাধাৰণক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰি আহিছে। দ্বিতীয় পৰ্যায়ৰ লকডাউন আৰু এই লকডাউন জনতাই সম্পূৰ্ণকৈ মানি চলিছে বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। শ্ৰমিক কৃষকক সহযোগিতা আগবঢ়াইছে চৰকাৰে, এইখিনি কথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কৃষকৰ সামগ্ৰী যাতে লোকচান নহয় তাৰ বাবে লোৱা হৈছে উচিত ব্যৱস্থা। লগতে অহা ৩ মে'লৈ অসমবাসীয়ে ঘৰতে থাকি লকডাউন মনাৰ আহ্বান জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দেশৰ বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোকসকলৰ যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে সেইসমূহ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি থকা হৈছে। এককালীন সাহায্য প্ৰদান কৰা হৈছে বিদেশত থকা লোকসকলকো। আৰু ২০ এপ্ৰিলৰ পাছত কি ধৰণৰ শিথিলতা প্ৰদান কৰা হ'ব সেয়া সোমবাৰে মুখ্য সচিবে জনাব বুলিও উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এমাৰ্জেঞ্চি এণ্ড এছেঞ্চিয়েল এই সেৱা নিষ্ঠাৰে আগবঢ়োৱাৰ নিমিত্তে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কোভিড-19ৰ বিৰুদ্ধে দক্ষতাৰে যুঁজ দিয়াৰ নিমিত্তে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা আৰু স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকলে মিলিত প্ৰচেষ্টাৰে দৃঢ়তাৰে বহু উল্লেখযোগ্য পদক্ষেপ লৈছে, যাৰ বাবে আজি অসমৰ ৩৩খন জিলাতেই স্বাস্থ্য বিভাগে যাৱতীয় সম্পূৰ্ণ প্ৰস্তুতি কৰি পেলাইছে, যাৰ ফলত জনসাধাৰণৰ মনত বিশ্বাসযোগ্যতা বৃদ্ধি পাইছে। আৰু সকলোৱে এতিয়া এই কথা মোক টেলিফোন যোগেও জনাইছে যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে যিখিনি পদক্ষেপ লৈছে তাৰ বাবে আজি অসমৰ ৰাইজে এই কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে মনোবল পাইছে। এইটো এটা অত্যন্ত উল্লেখযোগ্য বিষয়। মই বিশ্বাস ৰাখিছোঁ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৩৩খন জিলাৰ ৩,৩০ লক্ষ লোকৰ নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে কোভিড-19ৰ এই কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা প্ৰতিগৰাকী ব্যক্তিক পৰিত্ৰাণ দিয়াৰ নিমিত্তে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰ সংকল্পবদ্ধ, প্ৰতিজ্ঞাবদ্ধ। সাৱধান, শাক পাচলিৰ পৰা সংক্ৰমিত হ'ব পাৰে মাৰাত্মক কৰোনা ভাইৰাছ। সংক্ৰমণৰ ৰেড জন হিচাপে চিহ্নিত জিলাৰ পৰা ডিব্ৰুগড়লৈ আমদানি হৈছে বিভিন্ন পাচলি। বিধায়ক প্ৰশান্ত ফুকনৰ এই অভিযোগৰ পিছতে এতিয়া শংকিত হৈ পৰিছে সাধাৰণ জনতা। পটল, ভাতকেৰেলা, দাংবডি নাখাব। কৰোনা সংক্ৰমণ ঘটাব পাৰে পটল, ভাতকেৰেলাই। ডিব্ৰুগড়ত ভাতকেৰেলা এতিয়া উৎপন্ন হোৱা নাই। ডিব্ৰুগড়ত পটল আজি উৎপন্ন হোৱা নাই। ডিব্ৰুগড়ত এটা বিশেষ দাংবডি আজি উৎপন্ন হোৱা নাই। এই ধৰণৰ বস্তুবিলাক পৰাপক্ষত এতিয়া ইউজ কৰিব নালাগে। হয়, ডিব্ৰুগড়বাসীক পটল, ভাতকেৰেলা, দাংবডি খাবলৈ বাৰণ কৰিলে বিধায়ক প্ৰশান্ত ফুকনে। কিন্তু কিয়? কৰোনা সংক্ৰমণ ৰোধ কৰিবলৈকে কৰা হৈছে লকডাউন, মানি চলা হৈছে সামাজিক দূৰত্ব। কিন্তু সাৱধান, শাক পাচলিৰ পৰাও ঘটিব পাৰে কৰোনা সংক্ৰমণ। কৰোনা সংক্ৰমণৰ আশংকাতে ডিব্ৰুগড়বাসীক এই আহ্বান বিধায়ক প্ৰশান্ত ফুকনৰ। আজিৰ ডেটত ছ' ফৰ মাই নলেজ, মই যিখিনি জানো, ডিব্ৰুগড়ত ভাতকেৰেলা এতিয়া উৎপন্ন হোৱা নাই। ডিব্ৰুগড়ত পটল আজি উৎপন্ন হোৱা নাই। দাংবডি আজি উৎপন্ন হোৱা নাই। এতিয়া সেই বস্তুবিলাক ক'ৰ পৰা আহিছে সেইটো এটা ডাঙৰ প্ৰশ্ন। সেইকাৰণে মই আজি সকলোকে কৈছোঁ যে এই ধৰণৰ বস্তুবিলাক পৰাপক্ষত এতিয়া ইউজ কৰিব নালাগে। ভেন্দি ছিজন আগমন হৈছেই। কৰোনা সংক্ৰমণৰ ৰেড জন চিহ্নিত জিলাৰ পৰা
ডিব্ৰুগড়লৈ আমদানি হৈছে এইবোৰ পাচলি পটল ভাতকেৰেলা দাংবডীৰ লগতে ভেন্দি এইকেইবিধ পাচলি চাহিদা অনুসৰি উৎপাদন নহয় ডিব্ৰুগড়ত ডিব্ৰুগড় জিলাত এতিয়া ঘৰে ঘৰে গৈ পাচলি বিক্ৰী কৰাৰ সুবিধা দিছে জিলা প্ৰশাসনে তাৰে সুবিধা লৈ অন্য জিলাৰ পৰা গাড়ীয়ে গাড়ীয়ে শাক-পাচলি আমদানি হোৱাৰ অভিযোগ আনিছে বিধায়ক প্ৰশান্ত ফুকনে লগতে আহ্বান জনাইছে ৰেড জোন হিচাপে চিহ্নিত জিলাৰ পৰা অহা পটল ভাতকেৰেলা দাংবডী ক্ৰয় নকৰিবলৈ যে সেইটোবিলাক বস্তু আমি ৰেড জোনৰ পৰা অহা বুলি আমি ঠাৱৰ কৰিব পাৰোঁ আৰু সেইকাৰণে কৈছোঁ যে এই বস্তুবিলাক ব্যৱহাৰ কৰিব নালাগে ধেমাজিৰ পৰা আমাৰ বস্তু আহি সেইখিনিৰে আজি মই ভাবিছোঁ ডিব্ৰুগড় উপকৃত হৈছে আৰু সেইখিনি চব্জিৰে আমি চলি যাব পৰা ব্যৱস্থা আছে কিছুমান বাহিৰৰ পৰা আহি আছে এই ৰেড জোনৰ পৰা কিছুমান বস্তু আহি আছে একেটা অভিযোগতে চৰাইদেউত গ্ৰেপ্তাৰ 4টা শাক-পাচলিৰ ব্যৱসায়ী ৰেড জোনৰ পৰা গ্ৰীণ জোনলৈ শাক-পাচলি সৰবৰাহ কৰি গ্ৰেপ্তাৰ হ'ল জিয়াউৰ আহমেদ খছৰুল ইছলাম শাহিদ আহমেদ আৰু প্ৰশান্ত মহন্ত হেৰিৰ পৰা আহিছিলে খাৰুতীয়া ৰঙালাও আছিলে আৰু বৰাকবি 5 পেকেট আছিলে বিলাহী 4 পেকেটৰ আছিলে নগাঁৱৰ কি আনিছিলে চব্জি ক'লে আনিছিলে ইয়াতে আনিছিলে সোণাৰীতে কোনে অনাইছিলে ফোন কৰি আনিছে নাম কি নাম নাজানো 4 ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰশাসনে জব্দ কৰে কেইপাতন শাক-পাচলি সহ এখন মিনি ট্ৰাক ৰেড জোনৰ পৰা সৰবৰাহ কৰি মজুত ৰখা 2টা শাক-পাচলিৰ গুদামো চিল কৰিলে প্ৰশাসনে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট তলাবন্ধৰ মাজতে ৰঙাপৰাত আৰক্ষীৰ গুলীচালনা উদণ্ড তলাবন্ধ ভংগকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় চৰকাৰী নিৰ্দেশনা ভৰিৰ মোহাৰি বৰজুলি চাহবাগিচাৰ ঢিপা লাইনত জোম বান্ধি আছিল একাংশ লোকে শ্ৰমিক ৰাইজে সামাজিক দূৰত্ব বজাই নাৰাখি একগোট হৈ থকাত আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া হয় আৰু পিছত উত্তেজিত একাংশ লোকে আক্ৰমণ কৰে আৰক্ষীৰ সেই দলটোক ৰাইজৰ আক্ৰমণত আহত হৈছে এজন আৰক্ষী জোৱান আহত আৰক্ষী জোৱানজনৰ নাম আব্দুল হুছেইন জামান আহত আৰক্ষী জোৱানজনক ভৰ্তি কৰোৱা হৈছে ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ইপিনে শূন্যলৈ গুলী চালনা কৰি শূন্যলৈ গুলী ফুটোৱাৰ পিছতহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হয় আৰক্ষী বঙাইগাঁও জিলাৰ কাকৈজনা তীব্ৰ বেগী বাহনৰ খুন্দাত পোৱালীসহ সোণালী বান্দৰৰ কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া এটা ঘটনা সোণালী বান্দৰৰ জাক এটাই 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়তে সংঘটিত হৈ যায় এই শোকাবহ ঘটনাটো শোকৰ চাপ পৰিছে সমগ্ৰ অঞ্চলটোতে বঙাইগাঁৱৰ কাকৈজনাত শোকাবহ ঘটনা তীব্ৰ বেগী বাহনৰ খুন্দাত মৃত্যু দুটাকৈ আপুৰুগীয়া সোণালী বান্দৰৰ খাদ্যৰ সন্ধানত কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ পৰা কাষৰীয়া গাঁৱলৈ ওলাই আহিছিল এটা সোণালী বান্দৰৰ জাক কিন্তু 31 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়তে বাহনৰ খুন্দাত ঘটনাস্থলীতে মৃত্যু হয় এটি সোণালী বান্দৰৰ পোৱালি আনহাতে আঘাতপ্ৰাপ্ত হোৱা মাকজনীও কিছু সময়ৰ পিছতে মৃত্যুমুখত পৰে কণমানি পোৱালিটোৱে মাকৰ বুকুত সাৱটি ধৰিয়ে মৃত্যু হয় দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হয় সোণালী বান্দৰৰ বাবে বিখ্যাত কাকৈজানা সংৰক্ষিত বনাঞ্চলত খাদ্যৰ বাবে ওলাই অহা সোণালী বান্দৰে সঘনাই দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হোৱাটো উদ্বেগজনক বিষয় হৈ পৰিছে কাকৈজানা অঞ্চলত যি হৃদয়বিদাৰ ঘটনা ঘটি গ'ল তাৰ বাবে আমি এই অঞ্চলৰ কাকৈজানাবাসী ৰাইজে অতি দুখ প্ৰকাশ কৰিছোঁ আৰু যি দুৰ্ঘটনাত মৃত্যুবৰণ কৰিলে দুটি আপুৰুগীয়া সোণালী বান্দৰ মাতৃ আৰু সন্তানৰ ইয়াৰ পূৰ্বেও কিছুদিন আগতে বিদ্যুতৰ তাৰত লাগি এটি মাতৃৰ মৃত্যু হৈছিল সোণালী বান্দৰৰ মৃত্যু হৈ আছে তাৰ পিছতো চৰকাৰ বা বন বিভাগীয় নেতৃত্বই যেন অতি শীঘ্ৰে কিবা ব্যৱস্থা লয় বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
বহিৰাজ্যত আবদ্ধ হৈ থকা শ্ৰমিকৰ বাবে আছে এটা সুখবৰ প্ৰতিজন আবদ্ধ শ্ৰমিকক ৰাজ্য চৰকাৰে প্ৰদান কৰিব ৫,০০০ টকা তলাবন্ধৰ সময়ছোৱাত বহিৰাজ্যত আবদ্ধ হৈ পৰা যিসকল শ্ৰমিক আছে তেওঁলোকৰ অৰ্থ সংকটত পৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে বহিৰাজ্যত আবদ্ধ শ্ৰমিকলৈ সুখবৰ প্ৰতিজনলৈ চৰকাৰে প্ৰেৰণ কৰিব ৫,০০০ টকা লকডাউন কৰ্মৰত হৈ থকা স্থানতে আবদ্ধ বহু লোক কেইবাখনো ৰাজ্যত আবদ্ধ হৈ আছে অসমৰ বহু শ্ৰমিক আবদ্ধ হৈ আছে সিকিউৰিটি গাৰ্ড বিভিন্ন ফেক্টৰীত শ্ৰমিক হিচাপে নিয়োজিত হৈ থকা হাজাৰ হাজাৰ লোক দীৰ্ঘদিন লকডাউনৰ ফলত বহু অসুবিধাৰ সন্মুখীন হৈছে এইসকল লোক বহিৰাজ্যত অসুবিধাৰ সন্মুখীন হোৱা এইসকল লোকক সহায়ৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে কৰ্ম উপাৰ্জনৰ লোকসকলক যোগ্যতা অনুসৰি ৫,০০০ টকাকৈ প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে আসাম কেয়াৰ আউটৰিচ নামৰ এই আঁচনিৰ জৰিয়তে বহিৰাজ্যত আবদ্ধ হৈ থকা এনে লোকসকলক মিছ কল দি সঁহাৰি জনাবলৈ দিয়া হৈছিল এটা ফোন নম্বৰ মিছ কলৰ জৰিয়তে আবেদন কৰা উক্ত লোকসকলৰ ভেৰিফিকেশ্যনৰ কামত এতিয়া ব্যস্ত হৈ পৰিছে প্ৰশাসনিক বিষয়া কৰ্মচাৰীসকল যোৰহাট জিলাৰ ২৬০ লোকৰ অধিকাংশৰে ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈছে যোগ্যতা বিবেচিত হৈছে আবেদন কৰা ৮৫% লোকৰে অনলাইন যোগে তথ্যসমূহ আপলোড কৰা হৈছে আৰু শীঘ্ৰেই এই লোকসকললৈ প্ৰেৰণ কৰা হ'ব ধনৰাশি আমাৰ এতিয়া ফাৰ্ষ্ট লিষ্টখনত আমি 689 পাইছোঁ আৰু ছেকেণ্ড লিষ্টখনত আমাৰ 1338 এইখিনি আমি পাইছোঁ ইতিমধ্যে আমি ফিল্ড ভেৰিফিকেশ্যন যোৱাকালি পৰা আৰম্ভ হৈছে যোৱাকালিৰ ফাৰ্ষ্ট লিষ্টখন আমাৰ ইতিমধ্যে কমপ্লিট হৈছে কৰি তাত যিখিনি যে ইলিজিবল হয় যিটো মানিটাৰী বেনিফিটৰ কাৰণে ইলিজিবল হয় আৰু যিখিনি পাৰ্চিয়েলি ইলিজিবল আৰু যিখিনি ফুল্লি ইলিজিবল তিনিটা শ্ৰেণীত আছে গতিকে আমি ফিল্ড ভেৰিফিকেশ্যনৰ ৰিপৰ্ট যিখিনি ফিল্ড অফিচাৰ্ছ আছে সেইখিনিৰ পৰা লৈ ইতিমধ্যে আমি যোৰহাট ডিষ্ট্ৰিক্টে আমাৰ ডেপুটি কমিশ্যনাৰ বাইদেউৰ নিৰ্দেশক্ৰমে গোটেই কামখিনি আমি তীব্ৰ গতিত কৰিছোঁ অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে উপকৃত কৰিব বহিৰাজ্যত অসুবিধাৰ সন্মুখীন হোৱা নিম্ন উপাৰ্জনৰ লোকসকলক যোৰহাটৰ পৰা কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰধাৰা অব্যাহত ৰাখিম সময়ত আছে বাণিজ্যিক বিৰতিৰ বহিৰাজ্যত আবদ্ধ সকলক সহায় কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান জনোৱাৰ পিছতো হাহাকাৰ হৈ আছে বহু লোকৰ হায়দৰাবাদত আবদ্ধ হৈ পৰা বোকাখাটৰ এহাল যুৱক যুৱতীৰ হাহাকাৰ লাগিছে বেলুৰুলৈ চিকিৎসাৰ বাবে যোৱা অসমৰ আন এটি পৰিয়ালেও ভুগিবলগীয়া হৈছে দুৰ্ভোগ বহিৰাজ্যত আবদ্ধ লোকসকলক সহায় কৰিবলৈ প্ৰতিখন ৰাজ্যৰ চৰকাৰক নিৰ্দেশ দিছিল কেন্দ্ৰই কিন্তু তাৰ পিছতো আলাই আঠানি ভুগিছে বহিৰাজ্যত আবদ্ধ অসমীয়াই বোকাখাটৰ এহাল যুৱক যুৱতী আবদ্ধ হায়দৰাবাদত এখন হোটেলত কৰ্তব্যৰত জ্যোতিষ্মা দাস নামৰ যুৱতীগৰাকীৰ লগতে কেৰালাৰ এটা ব্যক্তিগত কোম্পানীত চাকৰি কৰা নোমল দলে নামৰ যুৱক এজনো আবদ্ধ হৈ আছে অসম চৰকাৰে যিটো আমাক সহায়ৰ হাত আগবঢ়াবলৈ এটা নম্বৰ দিছিলে মিছ কল মাৰিলে লিংক দিয়াৰ কথা কৈছিলে কিন্তু লিংকটো পালোঁ লিংকটো পাই পেলাই মই ডকুমেণ্ট ছাবমিট কৰিব নোৱাৰিলোঁ মোৰ লগৰ 4জন মানৰ মই কৰিলোঁ ডকুমেণ্ট ছাবমিট সিহঁতৰ মোবাইলৰ থ্ৰুৱেদিয়ে কৰিলোঁ কিন্তু মোৰ দৰে আৰু হাজাৰ হাজাৰ মানুহৰ তেনেকৈ ডকুমেণ্ট ছাবমিট কৰিব পৰা নাই সেইসকল লোকৰ কাৰণে পুনৰবাৰ অসম চৰকাৰে আকৌ এটা তেনেকুৱা সুবিধা কৰি দিয়ে যেন ডকুমেণ্ট সবেই ছাবমিট কৰিব পৰাকৈ এয়াই মোৰ চৰকাৰলৈ শেষ অনুৰোধ যুৱতীগৰাকীক হোটেল কৰ্তৃপক্ষই থাকিবলৈ এটা কোঠা দিছে যদিও ধনৰ অভাৱত খাদ্যৰ নাটনিত ভুগিছে চৰকাৰৰ বিহিত ব্যৱস্থাৰ আহ্বান জনাইছে যুৱতীগৰাকীয়ে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ লগতে আমাৰ বোকাখাটৰ অতুল বৰা ছাৰ মই অসমৰ জীয়ৰী বোকাখাট কুৰুৱাবাহীৰ হয় যোৱা 2 বছৰে মই হায়দৰাবাদত কৰ্মসূত্ৰে লেমন টি হোটেলত কাম কৰি আছিলোঁ ঘৰলৈ যাম বুলি ভাবি মই মাৰ্চত মোৰ জব ৰিজাইন কৰি মাৰ্চৰ 24 তাৰিখে মই ফ্লাইটৰ টিকেট কৰি ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰিছিলোঁ কিন্তু আমাৰ যি লকডাউন হ'ল লকডাউনৰ বাবে মোৰ ফ্লাইটৰ টিকেট কেনচেল হৈছে আৰু মই ঘৰলৈ যাব নোৱাৰা হোৱাত মোৰ হোটেলৰ ফালৰ পৰা মই যি ৰুম দিছিল তাতে 21 দিন থাকিম বুলি কথা দি মই 21 দিন থাকি পুনৰ মই আজিৰ দিনটোত অৰ্থাৎ 18 এপ্ৰিলত ফ্লাইটৰ টিকেট কৰিছিলোঁ কিন্তু পুনৰ সেই ফ্লাইটৰ টিকেট কেনচেল হোৱাত
যিমান পইচা আছিল মোৰ হাতত সকলোখিনি এইকেইদিনত খৰচ হৈ যোৱাৰ বাবে মোৰ অলপ বিপদ হৈছে আৰু অহা দিনকেইটাত থাকিবৰ কাৰণে মোৰ ৰুম খালী কৰিবলৈ জনাই আছে গতিকে মই মোৰ অসম চৰকাৰৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ মোক যাতে কিবা এটা সহায় কৰে লকডাউন শেষ নোহোৱালৈকে অৰ্থাৎ মই অসমলৈ যাব পৰা ব্যৱস্থা যেতিয়ালৈকে নহয় যাতে মই হায়দৰাবাদতে আপোনালোকে মোক ইয়াতে থকাৰ কিবা নহয় কিবা এটা ব্যৱস্থা কৰি দিয়ে যেন ইফালে তামিলনাডুত চৰম অশান্তিত দিন কটাইছে অসমৰ এটা পৰিয়ালে ভেলোৰলৈ চিকিৎসাৰ বাবে গৈছিল জিকিৰ সম্ৰাট প্ৰয়াত ৰেকিবুদ্দিন আহমেদৰ পৰিয়ালৰ বিশিষ্ট বুৰঞ্জীবিদ মফিজুদ্দিন আহমেদ তেওঁ পৰিবাৰৰ চিকিৎসাৰ বাবে গৈ আবদ্ধ হৈ পৰাত বৰ্তমান ধনৰ অভাৱত দুৰ্ভোগ ভুগিবলগীয়া হৈছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীক তেওঁলোকক উদ্ধাৰৰ বাবে জনাইছে আহ্বান বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্তৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দেশত এতিয়া লকডাউনৰ মাজতে সুৰাটৰ ৰাজপথত বৃহৎ পৰিমাণৰ ধন পিছে ক'ৰ পৰা কেনেকৈ নিজান ৰাজপথত থকা এই ধৰণে টকা আহিল কোনেও নাজানে উৎকণ্ঠাৰ মাজতে প্ৰশাসনে অৱশেষত উদ্ধাৰ কৰিলে ৰাজপথত পৰি থকা এই ধনখিনি কৰোনা ভাইৰাছৰ সৈতে যুঁজি আছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতো এনে পৰিস্থিতিৰ মাজতো একাংশ লোকে মানুহক ভয় খুৱাবলৈ কৰিছে কেতেবোৰ আচহুৱা কৰ্মকাণ্ড ইন্দোৰত কোনো অজ্ঞাত লোকে চলন্ত গাড়ীৰ পৰা 500, 200 আৰু 1000 টকীয়া নোট পথৰ ওপৰত পেলাই দিয়ে আৰু আঁতৰি যায় পথৰ ওপৰত নোট পেলাই থৈ যোৱা এই ঘটনাৰ পিছতে অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ কৰোনা সংক্ৰমণৰ আশংকাত পথত পেলাই থৈ যোৱা নোটসমূহৰ পৰা দূৰত্ব বজাই ৰাখি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সকলো নোট শিলেৰে ঢাকি দিয়ে আৰু নগৰ নিগম কৰ্মীৰে চেনিটাইজ কৰে ইয়াৰ পিছতে আৰক্ষীয়ে নোটসমূহ জব্দ কৰে আৰক্ষীয়ে তাত উপস্থিত থকা একাংশ লোককো সোধা পোছা কৰে কিন্তু কোনো তথ্য লাভ কৰিবলৈ সক্ষম নহল আৰক্ষী খাটিপুৰাস্থিত ধৰ্মশালাৰ সমীপৰ ঘাইপথত এখন গাড়ীৰ পৰা প্ৰায় 6480 টকাৰ নোট পেলাই থৈ দিয়ে অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে তলাবন্ধৰ মাজতে ডিব্ৰুগড়ৰ ৰাজপথত নিশাৰ ভাগত আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হ'ল আৰক্ষী বিষয়ৰ পৰা আৰম্ভ কৰি হোমগাৰ্ডলৈ নিশা একত্ৰিত হ'ল থানা চাৰিআলিত কিন্তু হঠাৎ কিয় একত্ৰিত হ'ল ডিব্ৰুগড়ৰ প্ৰতিখন থানা আউটপোষ্টৰ অফিচাৰ হাবিলদাৰ চিপাহী হোমগাৰ্ড ডিউটি কৰি থকা অৱস্থাত বহুতখিনি আপোনালোকৰ অসুবিধাৰ সন্মুখীন হয় ছাৰ আছে ছাৰকো ফোন কৰিব পাৰে এতিয়া যিটো বৰ্তমান যিটো চিৰিয়াছনেছ যিটো এটা এই পৰিস্থিতি আছে মানুহৰ ওপৰত ৰেছপন্সিবিলিটি আমাৰ আছে নিশা ডিব্ৰুগড় আৰক্ষীক প্ৰশিক্ষণ প্ৰদান কৰি থকা সময়ৰ বিশেষ দৃশ্য ডিব্ৰুগড় সদৰ থানাৰ লগতে প্ৰতিখন থানা আউটপোষ্টৰ প্ৰতিজন অফিচাৰ হাবিলদাৰ চিপাহী হোমগাৰ্ডক অহা 20 তাৰিখলৈকে কেনেদৰে দায়িত্ব পালন কৰিব লাগিব আৰু তাৰ পিছত 3 মেলৈ কি ব্যৱস্থা ল'ব লাগিব সেই বিষয়ে সজাগতা আনিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ডিব্ৰুগড় আৰক্ষীৰ উচ্চপদস্থ বিষয়াই এই বিশেষ দৃশ্য ডিব্ৰুগড় সদৰ থানাৰ সমীপৰ থানা চাৰিআলি সদৰ থানাত কৰ্মৰত আৰক্ষীক আগন্তুক দিনবোৰত কেনেদৰে দায়িত্ব পালন কৰিব লাগিব লগতে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু আৰক্ষীৰ বাবে কি নিৰ্দেশনা আছে সকলোবোৰ অসমীয়াত বুজাই সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে আৰক্ষী অধীক্ষক শ্ৰীজিত দিয়ে বেলেগ এটা অৰ্ডাৰ আহিছে আমাৰ MHA और यूनियन गवर्नमेंट ऑफ इंडिया আমি কনষ্টেবল হোমগাৰ্ড সবক আমি বুজাই দিছোঁ সো ফেচ মাস্ক মানে কি ফেচ মাস্ক মানে খালি এইটো মাস্ক নহয় গামোচা পিন্ধিলেও বা কিবা মানে কাপোৰ পিন্ধিলেও আলাও কৰিব পাৰে আৰু মানে থু পেলালে মানে আমি একশ্যন ল'ব লাগিব আৰু পিলিয়ন ৰাইডিং মানা কৰা হৈছে এই গোটেইখিনি বস্তুটো আমি মানে সবক বুজাই দিছোঁ ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট